হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2025ত হ'ব লগা এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামৰ উপযোগী হোৱাকৈ এডুকেশ্যন ছাবজেক্টৰ শিক্ষাৰ ধাৰণা আৰু লক্ষ্য পাতি আলোচনা কৰি MCQ আৰু শ্বৰ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে উপকৃত হ'ব। আজিৰ প্ৰশ্ন হ'ল, এডুকেশ্যন শব্দটো লেটিন শব্দ এডুকেয়াৰৰ পৰা আহিছে। ইয়াৰ অৰ্থ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ পঢ়া লেখা, বি উন্নয়ন কৰা, চি শিক্ষা দিয়া, ডি জানিবলৈ চেষ্টা কৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি উন্নয়ন কৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, Education is the manifestation of perfection already in man. ইয়াৰ কথাষাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ প্লেটো, বি এৰিষ্টটল, চি স্বামী বিবেকানন্দ, ডি গান্ধীজী। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি স্বামী বিবেকানন্দ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, Education is the creation of sound mind in a sound body. এই কথাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ এৰিষ্টটল, বি প্লেটো, চি জন লক, ডি ৰৌছু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এৰিষ্টটল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, Education is the process of living and not a preparation for future living. এই কথাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ডিউৱে, বি ৰৌছু, চি হেৰবাৰ্ট, ডি গান্ধী। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ ডিউৱে। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, এডুকেশ্যন ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ। এই কথাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ জেমছ, বি থৰ্ণডাইক, চি জন লক, ডি প্লেটো। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি থৰ্ণডাইক। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ধনসম্পত্তি সংগ্ৰহ, বি জীৱনৰ সামগ্ৰিক উন্নয়ন, চি পৰীক্ষাত সফলতা, ডি চাকৰি লাভ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি জীৱনৰ সামগ্ৰিক উন্নয়ন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ব্যক্তিগত দৃষ্টিকোণৰ পৰা শিক্ষাৰ লক্ষ্য হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ সামাজিক উন্নতি, বি জীৱন জীৱিকা লাভ, চি ব্যক্তিত্ব বিকাশ, ডি ৰাজনৈতিক শক্তি লাভ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি ব্যক্তিত্ব বিকাশ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, সামাজিক দৃষ্টিকোণৰ পৰা শিক্ষাৰ লক্ষ্য হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ সামাজিকৰণ, বি চাকৰি লাভ, চি ব্যক্তিত্ব সাফল্য, ডি খেলা ধূলা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ সামাজিকৰণ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, মেন ইজ নাথিং বাট হোৱাট এডুকেশ্যন মেক্স হিম। এই কথা কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ এৰিষ্টটল, বি জন লক, চি কাণ্ট, ডি হেৰবাৰ্ট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি কাণ্ট। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, এডুকেশ্যন ইজ দ্য ৰিয়েলাইজেশ্যন অফ চেল্ফ। এই কথাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ গান্ধী, বি ট্ৰেগৰ, চি ডিউৱে, ডি বিবেকানন্দ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ট্ৰেগৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, গান্ধীজীৰ শিক্ষাৰ উদ্দেশ্যৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ মনোবৈজ্ঞানিক শিক্ষা, বি মৌলিক শিক্ষা, চি নীতি নৈতিক শিক্ষা, ডি বৃত্তিমূলক শিক্ষা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি মৌলিক শিক্ষা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল,
By education, I mean an all-round drawing out of the best in child and man in body, mind and spirit. এই কথাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ গান্ধী, বি ডিউৱে, সি ট্ৰেগৰ, ডি প্লেটো। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ গান্ধী। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল শিক্ষাৰ অৰ্থ কিমান ধৰণৰ দৃষ্টিকোণত বিবেচনা কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, 2 ধৰণে, 3 ধৰণে, 4 ধৰণে আৰু 5 ধৰণে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 3 ধৰণে। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল এডুকেশ্যন ইজ দ্য প্ৰচেছ অফ এডজাষ্টমেণ্ট। এই কথাষাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এ জন লক, বি এৰিষ্টটল, চি হেৰবাৰ্ট, ডি জেমছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি জেমছ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল প্ৰাচীন শিক্ষাৰ মূল উদ্দেশ্য কি আছিল? অৰ্থাৎ প্ৰাচীন শিক্ষাৰ মূল উদ্দেশ্য আছিল ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এ ধৰ্মীয় শিক্ষা, বি জীৱিকা শিক্ষা, চি আধুনিক বিজ্ঞান শিক্ষা, ডি সামাজিক শিক্ষা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ ধৰ্মীয় শিক্ষা। অৰ্থাৎ প্ৰাচীন শিক্ষাৰ মূল উদ্দেশ্য আছিল ধৰ্মীয় শিক্ষা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল আধুনিক শিক্ষাৰ মূল উদ্দেশ্য ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এ মৌলিক শিক্ষা, বি সামগ্ৰিক বিকাশ, চি ধৰ্মীয় শিক্ষা, ডি পৰীক্ষাৰ প্ৰস্তুতি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি সামগ্ৰিক বিকাশ। অৰ্থাৎ আধুনিক শিক্ষাৰ মূল উদ্দেশ্য আছিল সামগ্ৰিক বিকাশ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল এডুকেশ্যন ইজ দ্য ডেভেলপমেণ্ট অফ গুড মৰেল কেৰেক্টাৰ। এই কথাষাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এ এৰিষ্টটল, বি হেৰবাৰ্ট, চি প্লেটো, ডি লক। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি হেৰবাৰ্ট। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল শিক্ষাৰ শেষ লক্ষ্য হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এ জীৱিকা অৰ্জন, বি জীৱনৰ পূৰ্ণ বিকাশ, চি ৰাজনৈতিক ক্ষমতা লাভ, ডি সামাজিক কৃতি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি জীৱনৰ পূৰ্ণ বিকাশ। অৰ্থাৎ শিক্ষাৰ শেষ লক্ষ্য হৈছে জীৱনৰ পূৰ্ণ বিকাশ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল এডুকেশ্যন ইজ দ্য চাইল্ডছ ডেভেলপমেণ্ট ফ্ৰম উইথিন। এই কথাষাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এ ৰৌছু, বি জন লক, চি ট্ৰেগৰ, ডি ডিউৱে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ ৰৌছু। থেংক ইউ।